বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি কথা পাতিম এক অভূতপূৰ্ব কীৰ্তি গঢ়া অসমীয়া কন্যাৰ বিষয়ে, যাৰ নাম শুনিলেই মনত পৰে শক্তি, অধ্যৱসায় আৰু সফলতাৰ কাহিনী। সেয়া হৈছে আমাৰ গৌৰৱ ধিঙৰ এক্সপ্ৰেছ হিমা দাস। আজি আমি তেওঁৰ যাত্ৰা, সাফল্য আৰু সমাজৰ বাবে তেওঁৰ অৱদান সম্পৰ্কে আলোচনা কৰিম। তেতিয়াহ'লে বন্ধুসকল, বেছি কথা নাপাতি আহক হিমা দাসৰ জীৱনৰ এই ৰোমাঞ্চকৰ যাত্ৰাত কিদৰে তেওঁ সফল হৈছিল সেই বিষয়ে আলোচনা কৰোঁ। হিমা দাস 2000 চনৰ 9 জানুৱাৰীত অসমৰ নগাঁও জিলাৰ ধিং গাঁৱত জন্মগ্ৰহণ কৰে। এটা সাধাৰণ কৃষক পৰিয়ালত হিমা দাসে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতা ৰঞ্জিত দাস আৰু মাতৃৰ নাম হৈছে জোনালী দাস। হিমা দাসৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় ধিং পাব্লিক স্কুলত। তেওঁ অসমৰ উচ্চ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত 2019 চনত হাইস্কুল শিক্ষা সমাপ্ত কৰে। হিমা দাসৰ ক্ৰীড়া যাত্ৰা আৰম্ভ হৈছিল সৰুকালৰ পৰাই। প্ৰথমতে তেওঁ ফুটবল আৰু ভলীবল খেলাত আগ্ৰহী আছিল, কিন্তু কিছুদিন যোৱাৰ পিছত লক্ষণীয়ভাৱে তেওঁৰ মন দৌৰৰ প্ৰতি আকৃষ্ট হয়। 2016 চনত হিমা দাসে 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰে আৰু তাৰ পৰাই এক নতুন পথৰ আৰম্ভণি হৈছিল। হিমা দাসৰ ক্ৰীড়া আৰু জীৱনৰ সোণালী মুহূৰ্ত আছিল 2018 চনৰ এছিয়ান গেমছ, য'ত তেওঁ 400 মিটাৰ দৌৰত প্ৰথম স্থান অৰ্জন কৰি সোণৰ পদক লাভ কৰিছিল। সেয়া তেওঁ ক্ৰীড়া দুনিয়াৰ লগত পৰিচিত হোৱাত সহায় কৰিছিল। ইয়াৰ পিছত একেটা বছৰতে 400 মিটাৰ মিক্সড ৰিলে ইভেণ্টত সোণালী পদক লাভ কৰাৰ মাজেদি তেওঁ ধিং এক্সপ্ৰেছ নামে খ্যাতি লাভ কৰে। তেওঁৰ অন্যতম উল্লেখযোগ্য কৃতিত্ব আছিল 2018 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা। ভাৰতীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো তেওঁ একাধিকবাৰ সোণৰ পদক লাভ কৰিছে। হিমা দাসে 400 মিটাৰ দৌৰ 50.79 ছেকেণ্ডত সমাপ্ত কৰি 2018 চনত নেশ্যনেল ৰেকৰ্ড অৰ্জন কৰিছে। হিমা দাসে ক্ৰীড়া প্ৰদৰ্শনৰ জৰিয়তে ভাৰতৰ এজন শ্ৰেষ্ঠ ক্ৰীড়াবিদ হিচাপে চিহ্নিত হৈছিল, যাৰ ফলত 2020 চনত তেওঁ অৰ্চনা বঁটা লাভ কৰে, যি ভাৰতৰ এক অন্যতম প্ৰধান ক্ৰীড়া সন্মান। তেওঁৰ এই অৱদান দেশৰ সীমা পাৰ হৈ আন্তৰ্জাতিক পৰিসৰতো অসীম প্ৰশংসা লাভ কৰিছে। তেওঁৰ কষ্ট, নিষ্ঠা আৰু অধ্যৱসায় অসমৰ ক্ৰীড়া জগতৰ লগত সমগ্ৰ দেশকে গৰ্বিত কৰিছে। তেওঁ ধিং এক্সপ্ৰেছ বুলিও জনাজাত হৈছে আৰু এই নামটো সদায় আমাক অনুপ্ৰেৰণা দিয়াৰ এটা প্ৰতীক হিচাপে ৰৈ যাব। তেওঁৰ এই সাফল্যত অনুপ্ৰাণিত হৈ অসম চৰকাৰে হিমা দাসক 2021 চনত অসম পুলিচ বিভাগত চাকৰি কৰিবলৈ সুযোগ দিয়ে। বৰ্তমান হিমা দাস DSP হিচাপে কৰ্মৰত আছে। হিমা দাসৰ এই সফলতা কেৱল তেওঁৰ ব্যক্তিগত সফলতাই নহয়, তেওঁৰ এই সাফল্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবৰ্ষৰ লগতে অসমবাসীৰ মুখো উজ্জ্বল কৰিছে। তেওঁ সদায় অসমীয়া সমাজৰ বাবে এক প্ৰতীক হৈ ৰৈ যাব। তেওঁৰ এই যাত্ৰাত কঠোৰ পৰিশ্ৰম আৰু সংকল্পই প্ৰমাণ কৰিছে যে সপোন পূৰণৰ বাবে মনোবল আৰু অধ্যৱসায়ৰ প্ৰয়োজন। বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা হিমা দাসৰ কাহিনী আৰু তেওঁৰ সাফল্যৰ গল্পই আপোনাক অনুপ্ৰেৰণা যোগাইছে। আজিৰ এই ভিডিঅ'ত হিমা দাসৰ জীৱনৰ গল্প শুনি আপুনি যদি অলপো অনুপ্ৰাণিত হৈছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। হিমা দাসৰ সম্পৰ্কে যদি কোনো মতামত থাকে তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এই ধৰণৰ অনুপ্ৰেৰণামূলক ভিডিঅ' আৰু সফল ব্যক্তিসকলৰ জীৱনৰ উত্থান পতনৰ কাহিনী শুনিবলৈ আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকক। অহাকালিৰ পুনৰ লগ পাম আন এটা বিশেষ ভিডিঅ'। আগন্তুক সময়ত হিমা দাসে আৰু আগুৱাই যাওক তাৰে কামনাৰে আজি বিদায় লৈছো। জয় আই অসম।